असम के तिनसुकिया जिले में पुलिस की गोलीबारी, 3 युवक गंभीर रूप से घायल। असम के तिनसुकिया जिले में पुलिस द्वारा कथित तौर पर की गई गोलीबारी में 3 युवक गंभीर रूप से घायल हो गए। रविवार को रिपोर्ट सामने आई। प्रारंभिक रिपोर्टों के अनुसार पुलिस ने कथित तौर पर प्रतिबंधित उग्रवादी संगठन यूनाइटेड लिबरेशन फ्रंट ऑफ असम अल्फा आई के शामिल होने का प्रयास करने के संदेह में युवा पर गोलीबारी की। सूत्रों ने बताया कि गोलीबारी की घटना असम के तिनसुकिया जिले के काको पथार इलाके के डिराग में होने की आशंका है। युवकों की पहचान सादिया निवासी विश्वनाथ बुरा गोहिन के रूप में की गई है। निजारापारा के मनोज बुहा गोहिन और मिलन नगर के नवीन नियोग सूत्रों ने आगे बताया। रिपोर्ट में आगे कहा गया है कि तीनों युवकों के पैरों में गोली लगी है। रिपोर्ट में कहा गया है कि शुरुआत में उन्हें तिनसुकिया सिविल अस्पताल में भर्ती कराया गया था। हालांकि बाद में उन्हें उन्नत चिकित्सा उपचार के लिए असम मेडिकल कॉलेज और अस्पताल ANCH में स्थानांतरित कर दिया था। ये घटना उग्रवादी संगठन और असम के DGP GP सिंह के बीच मौखिक झड़प के बीच हुई है। इस सप्ताह की शुरुआत में अल्फाई ने स्पष्ट किया था कि राज्य भर में जिन लोगों को उग्रवादी संगठन के संदिग्ध लिंकमैन के रूप में पकड़ा गया है वे किसी भी तरह से संगठन से जुड़े या शामिल नहीं हैं। GP सिंह ने शुक्रवार को कहा कि असम पुलिस राज्य के लोगों को सुरक्षित रखने के लिए समर्पित है और किसी भी संघर्ष में शामिल नहीं होना चाहती है। যোৱাকালি নিশা হদিয়া থানাত গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে তেওঁলোকৰ 3জন ল'ৰা বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোকক ফোন কৰি জনাইছে যে আমি আলফালৈ গৈ আছো। তেওঁলোকে এখন মাৰুতি গাড়ী এখন লৈ কিনে কৈছে যে জাগুনৰ ওচৰত আমাৰ মাৰুতি গাড়ীখন এৰি থৈ যাম, তহঁতে লৈ যাবি, আমি জংগললৈ গৈ আছো আলফালৈ। আৰু হেতু খবৰ পোৱাৰ লগে লগে আমি এটা অপাৰেশ্যন আৰম্ভ কৰোঁ আৰু তেওঁলোকক খাৰসাঙৰ পৰা কৰায়ত্ব কৰোঁ। আৰু খাৰসাঙৰ পৰা কৰায়ত্ব কৰি আনাৰ সময়ত তেওঁলোকে কৈছিলে যে তেওঁলোকৰ এখন মিটিং এটা হৈছিলে এটা নিৰ্দিষ্ট জায়গাত। সেই নিৰ্দিষ্ট জায়গাত মিটিংটো য'ত হৈছিলে তালৈ আহি থাকোঁতে তেওঁলোক পলাবলৈ চেষ্টা কৰিলে পুলিচৰ অস্ত্ৰ কাঢ়ি লৈ। তেতিয়াই তেওঁলোকক ৰখিবৰ কাৰণে কোৱা হয়, নৰখে, কিন্তু তেওঁলোকে তেতিয়া তেওঁলোকৰ ওপৰত তেওঁলোকক ৰাখিবৰ কাৰণে মৃদুভাৱে অলপমান হেৰি কৰা হয় আৰু পাৰি এটা কৰা হয়। কি ক'লে? হয়, আপোনাৰ গজেন বৰগোহাঁই আৰু নিপন বৰগোহাঁয়ে আপোনাৰ হদিয়া থানাত জনাইছে লিখিতভাৱে যে তেওঁলোকৰ 3জন ল'ৰা আপোনাৰ বিশ্বনাথ বৰগোহাঁই, মনোজ বৰগোহাঁই আৰু দীপজ্যোতি নেওগ তেওঁলোক আলফালৈ গৈ আছে বুলি সেইটো আমাক লিখিতভাৱে জনাইছে। সেইটো তদন্ত যেতিয়া কৰিব গৈছোঁ, সেই তদন্ত কৰিব যাওঁতে তেওঁলোকক কৰায়ত্ব কৰা হৈছে। তেওঁলোক বৰ্তমান আপোনাৰ AMCত আছে ডিব্ৰুগড়। তেওঁলোকৰ ওচৰত অস্ত্ৰ শস্ত্ৰ আমি পোৱা নাই। আপোনাৰ হেৰি হ'ল কি তেওঁলোকে খালি আলফালৈ যাবলৈ বিচাৰিছিলে, যিটো আমি হ'ব দিব নোৱাৰোঁ। আমি মানুহ আলফা নিষিদ্ধ আলফাত আমি মানুহ যাব দিব নোৱাৰোঁ আৰু সেইটো ক্ষেত্ৰত আমি সদায় আইনগত ব্যৱস্থা ল'বই লাগিব। আৰু দেখা গৈছে যে আজি আপোনাৰ ধৰক কেইবাঠাইতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। GP সিঙৰ আৰু আলফা স্বাধীনৰ মাজত যি এক বাকবিতণ্ডাৰ যুদ্ধ হৈ আছে, তাৰ পৰিণতিতে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি আমি অনুমান কৰিব পাৰোঁ নেকি? সেইটোত মোৰ ক'বলগীয়া একো নাই। য'তেই বেআইনী কাৰ্যকলাপ হয় তাতেই পুলিচৰ কাম থাকে। আৰু এই ল'ৰাকেইটা যে আলফালৈ গৈ আছে নিষিদ্ধ আলফাত, সেইটো আমাক লিখিত আকাৰে তেওঁলোকৰ পৰিয়ালৰ মানুহে থানাত জনাইছে। তাৰ পাছত তদন্তৰ সময়ত আমি তেওঁলোকক কৰায়ত্ব কৰোঁ। আৰু তিনিচুকীয়া জিলাৰ পৰা ছাৰ ধৰক বিভিন্ন সময়ত এনেকুৱা ধৰণৰ আলফা স্বাধীনৰ যুৱকসকল যোগদান কৰি আছে বা যুৱতীসকল যোগদান কৰি আছে। এই চক্ৰটো কাৰ সহযোগত বা আৰু তাত গৈ কাৰ নেতৃত্বত তেনেদৰে যোগদান কৰি আছে বুলি আপোনালোকে অনুমান কৰিব? এতিয়া হৈছে কি সেইটো আমাৰ তদন্তৰ বিষয় আৰু আমি কিছুমান বস্তু কিছুমান খবৰ আমাৰ তাত থাকেও, কিন্তু মই সেইটো খোলাখুলিকৈ কথাবিলাক ক'ব নোৱাৰোঁ। খালি মই তিনিচুকীয়াৰ যুৱকসকলক এটাই আহ্বান কৰিম, তেওঁলোকে সমাজখন দেশখন গঢ়াত মন দিয়ক।
যি মানে ডেষ্ট্ৰাকটিভ বস্তুবিলাকত তেওঁলোকে বেছি জড়িত হ'ব নালাগে। তেওঁলোকে সমাজখন গঠন কৰি মানে গঢ় দিব লাগে। আমি তেওঁলোকক খবৰ দিছোঁ, তেওঁলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তেও খবৰ পাইছে, আমিও জনাইছোঁ। তেওঁলোক আনুমানিক 25 পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব। अभी के लिए इतना ही। देखते रहिए राष्ट्रीय दृष्टि।